মই অসমৰ প্ৰতিখন সভাতে কওঁ এই কামবিলাক যোৱা 3 বছৰত আমি কিয় কৰিব পাৰিলো আগতে কিয় হোৱা নাছিল বহুতে ক'ব খোজে যে মুখ্যমন্ত্ৰী শক্তিশালী সেই কাৰণে এইবাৰ কাম হৈছে মই তাক বিশ্বাস নকৰো ব্যক্তিয়ে সমাজৰ ভৱিষ্যত নিৰ্মাণ নকৰে সমাজে সমাজৰ ভৱিষ্যত নিৰ্মাণ কৰে যোৱা 3 বছৰত অসমত যদি উন্নয়নমূলক কাম হৈছে যোৱা 3 বছৰত আমাৰ জাতিটো যদি আগবাঢ়ি গৈছে তাৰ একমাত্ৰ কাৰণ হৈছে অসমৰ ৰাইজে এক আন্দোলন বিবৰ্জিত শান্তিপূৰ্ণ পৰিৱেশ অসমত নিৰ্মাণ কৰিছে শ্ৰদ্ধা ৰাইজ মই এটা কথাই বিশ্বাস কৰোঁ আৰু যদি অহা 10টা বছৰ অসমত যদি আমি বন্ধ ধৰ্ণা পিকেটিং আন্দোলন নকৰাকৈ চলাই যাব পাৰো এই মোৰ মাতৃভূমি অসম ভাৰতৰ সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখনত পৰিণত হ'ব মৰিগাঁৱত মেডিকেল কলেজ লাগে কোনো দল সংগঠনে আন্দোলন কৰিবলগীয়া হোৱা নাই আজি মৰিগাঁৱৰ পৰা দৰঙলৈ ব্ৰহ্মপুত্ৰ দলঙৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে ৰাইজে আন্দোলন কৰিবলগীয়া হোৱা নাই আজি গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং হ'ব ৰাইজে আন্দোলন কৰিবলগীয়া হোৱা নাই জাগিৰোডত বৃহৎ উদ্যোগ হ'ব ৰাইজে আন্দোলন কৰিবলগীয়া হোৱা নাই কাৰণ ৰাইজে আটাইতকৈ প্ৰয়োজনীয় কামটো কৰিছে সেয়া হৈছে ৰাইজে অসমত শান্তিৰ পৰিৱেশ নিৰ্মাণ কৰিছে ৰাইজে প্ৰগতিৰ পৰিৱেশ নিৰ্মাণ কৰিছে আজি মই আজি মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ অনুভৱ কৰোঁ যেতিয়া আমাৰ অসমখনত বন্ধ ধৰ্ণা পিকেটিঙৰ পৰিৱৰ্তে খেল মহাৰণ হয় মই গৌৰৱ অনুভৱ কৰোঁ যেতিয়া আমাৰ অসমখনত শোভাযাত্ৰাৰ পৰিৱৰ্তে অমৃত কলহ যাত্ৰা অনুষ্ঠিত হয় মই গৌৰৱ অনুভৱ কৰোঁ আমাৰ অসমখনত চৰকাৰী কাৰ্যালয়ত ধমকা ধমকি কৰি আন্দোলন কৰাৰ পৰিৱৰ্তে আমাৰ অসমখনত সাংস্কৃতিক মহাৰণ আৰম্ভ হয় এইখন অসমতে 11,000 যুৱক যুৱতীয়ে বিহু নাচি গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিলে 1.5 কোটি গছ পুলি ৰোপণ কৰি বিশ্বত আমি অসমৰ ধ্বজা গৌৰৱেৰে উৰুৱাবলৈ আমি সক্ষম হলো এইখনে মোৰ নতুন অসম এইখনে মোৰ বিকশিত অসম এইখনে মোৰ পৰিৱৰ্তনৰ অসম আৰু এইখন অসম যদি আমি জীয়াই ৰাখিব পাৰো এইখন অসমক যদি আমি সংৰক্ষণ কৰিব পাৰো আমি ভাৰতৰ সকলো প্ৰদেশক পিছুৱাই থৈ 5খন ৰাজ্যৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি নিৰ্মাণ কৰিব পাৰিম দৰিদ্ৰ মানুহৰ উন্নয়নৰ লগে লগে অসমৰ যাতে সমৃদ্ধ বিকাশ হয় তাৰ বাবে আমাৰ চৰকাৰে নিৰন্তৰভাৱে কাম কৰিছে 1 লাখ চৰকাৰী চাকৰি মাইক্ৰ' ফাইনেন্সৰ মহিলাসকলৰ ঋণ ৰেহাই প্ৰতিটো পৰিয়াললৈ ৰেচন কাৰ্ড আত্মনিৰ্ভৰ আমাৰ আয়ুষ্মান অসম আয়ুষ্মান ভাৰতৰ জৰিয়তে 5 লাখ টকালৈকে মেডিকেলৰ সেৱা আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে অসমৰ যুৱক যুৱতীলৈ 2 লাখ টকাকৈ আৰ্থিক সাহায্য মহিলা আত্মসহায়ক গোটসমূহক সবলীকৰণ মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ দৰে আজি আমি দুখীয়া দৰিদ্ৰ জনগণৰ মাজত কাম কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিছো ইয়াৰ সমান্তৰালভাৱে আমি ৰাজ্যখনৰ বহুমুখী উন্নয়নৰ বাবে কাম কৰিছো এতিয়া গুৱাহাটীত নতুনকৈ ৰিং ৰোড হ'ব জাগিৰোডৰ গাতে স্পৰ্শ কৰি নাৰেংগীৰ পৰা কুৰুৱালৈ কুৰুৱাৰ পৰা সোণাপুৰলৈ সোণাপুৰৰ পৰা বাইহাটা চাৰিআলিলৈ গুৱাহাটীত ৰিং ৰোড হ'ব গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলঙৰ কাম শেষ কৰি মাজুলীৰ দলঙৰ কাম শেষ কৰি আমাৰ মনত আৰু এটা প্ৰচেষ্টা হৈ আছে যে মৰিগাঁও আৰু দৰং জিলাৰ মাজতো আমি ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন দলং নিৰ্মাণ কৰিব পাৰো নেকি সেই প্ৰচেষ্টাৰো প্ৰাৰম্ভণি ইতিমধ্যে আমি হাতত লৈছো
কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ, জিলাই জিলাই মেডিকেল কলেজৰ নিৰ্মাণ, গহপুৰ আৰু নুমলীগড়ৰ মাজত টানেলৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ মাজত দলং নিৰ্মাণ, এই আটাইবোৰ আঁচনি মাত্ৰ যোৱা 3 বছৰৰ ভিতৰতে আমি আগুৱাই লৈ যাবলৈ সক্ষম